হেল্ল' ষ্টুডেণ্টছ তো যিসকল ছাত্ৰ ছাত্ৰী HSLC 2026 দিবলৈ গৈ আছে তেওঁলোকৰ বহুতে ব্লু প্ৰিণ্টৰ কথা কৈছিলে তো আজি আমি সেই ব্লু প্ৰিণ্টখন আলোচনা কৰিবলৈ গৈ আছোঁ তো ইয়াতে প্ৰথমতে তোমালোকে দেখিছা তো ইয়াতে HSLC এক্সাম 2023 বুলি লিখা হৈ আছে তো ইয়াতে কথাটো হ'ল যে ব্লু প্ৰিণ্টখন আমি যোনখন আলোচনা কৰিব গৈ আছোঁ সেইখন HSLC 2023ৰে হয় কাৰণ 2023ৰ পিছত কোনো ধৰণৰ ব্লু প্ৰিণ্ট আৰু ওলোৱা নাই আৰু আমি যদি এটা কথা লক্ষ্য কৰোঁ 2024, 25 বা আগতোক যি 26 আহি আছে তাতো কিন্তু এনেধৰণৰ ব্লু প্ৰিণ্টে মানে ফ'ল' কৰা হৈছিল আৰু এইখনে আমি আশা কৰিছোঁ এইখনে আকৌ ফ'ল' কৰা হ'ব যিহেতু যোৱা 2 বছৰত তেনেকুৱা এইখন ব্লু প্ৰিণ্টে ফ'ল' কৰা হৈছে গতিকে এইখনে হ'ব তো গতিকে আমি এইখন ব্লু প্ৰিণ্টে আমি চাই যাম আৰু এইখন মতে আমি যদি পঢ়োঁ তেন্তে আমি লাভান্বিত হ'ব পাৰিম তেন্তে ষ্টাৰ্ট কৰোঁ এতিয়া ইয়াতে এটা কাৰেকশ্যন থাকিব এটা কাৰেকশ্যন হৈছে কি 2023 চনত যেতিয়া HSLC হৈছিলে তাত কি হৈছিলে 45 আমাৰ MCQ আছিল 45 মাৰ্কছ কি আছিল 1 মাৰ্কছৰ আছিলে কিন্তু তাৰ এটা কণ্ডিশ্যন কি আছিলে যে তাত VSA আছিলে MCQ আছিলে লগতে কি আছিলে VSA আছিলে মানে ভেৰি শ্বৰ্ট আনচাৰ আছে কিন্তু বৰ্তমান সময়ত 2024 বা 2025 চনত কি হ'ল VSAটো উঠাই পেলাই গোটেইখিনি MCQ কৰি দিলে গতিকে ইয়াত যি দেখিছা তোমালোকে ইয়াতে MCQ এণ্ড VSA তাত তোমালোকে এটা কাৰেকশ্যন কি কৰিব লাগিব তাত থকা VSAটো কাটি দিব লাগিব VSAটো কাটি পেলাই আমি এইটো বুজিব লাগিব যে ইয়াত গোটেইখিনি কি হ'ব MCQয়ে হ'ব এতিয়া যি কি নহওক এইখন তোমালোকে ফ'ল' কৰিলেই হ'ল এতিয়া মই ডিছকাছ কৰিব গৈ আছোঁ যে ব্লু প্ৰিণ্টখন কেনেদৰে ফ'ল' কৰিব লাগিব বা কেনেদৰে চালে আমি গম পাম যে ক'ৰ পৰা কিমান নম্বৰ আহিব এতিয়া আমি ইংলিছখন বুজিবলৈ গৈ আছোঁ তো এখন বুজিলে আমি বাকীখিনি বুজিব পাৰিম তো ফাৰ্ষ্ট আমাৰ যদি চাওঁ ফাৰ্ষ্ট চেপ্টাৰত আমাৰ কি আছে লেটাৰ টু গড আছে লেটাৰ টু গডৰ পৰা আমি যদি চাওঁ ইয়াতে MCQ কেইটা আহিব 3 নম্বৰ আহিব MCQৰ পৰা মানে 1 মাৰ্কছৰ 3টা আহিব ঠিক তেনেদৰে 2 মাৰ্কছৰ ইয়াত দেখিছা তো 2 মাৰ্কছৰ ইয়াত দেখিছা 2 নম্বৰকৈ 2টা আহিব টোটেল 4 নম্বৰ আহিব 2 মাৰ্কছৰ 2টা আহিব MCQ 3টা আহিব এনেদৰে টোটেল মাৰ্কছ হ'ব 7 নেলছন মেণ্ডেলাৰ পৰা যদি কওঁ ইয়াতো 3 মাৰ্কছৰ MCQ আহিব আৰু 2 মাৰ্কছৰ আমাৰ এটা আহিব তো পিছত কুৰ্গৰ যদি চাওঁ কুৰ্গৰ 3টা আহিব MCQ আৰু 2 নম্বৰ এটা আহিব নেক্সট আছে টি ফৰ্ম আছামত 3 নম্বৰীয়া MCQ 3টা আহিব আৰু 2 নম্বৰ এটা আহিব আৰু এইপিনে মেডাম ৰাজদাবাদ যদি চাওঁ তো ইয়াতো 2টা আহিব MCQ আৰু এইফালে 2 মাৰ্কছৰ এটা আহিব পাছত এই টাইগাৰ ইন দ্য জু যদি চাওঁ এটা MCQ আহিব আৰু 2 মাৰ্কছৰ এটা কুৱেশ্যন আহিব আমাণ্ডা যদি চাওঁ আমাণ্ডাৰ এটা MCQ আহিব আৰু 2টা MCQ আহিব টোটেল তাৰপিছত আছে এনিমেলছৰ যদি চাওঁ ইয়াতে 1 মাৰ্কছৰ এটা আহিব 2টা আহিব টোটেল 2টা MCQ আহিব বল পয়েমৰ যদি চাওঁ বল পয়েমৰ 3টা MCQ আহিব দ্য টেল অফ কাষ্টাৰ ড্ৰেগন যদি চাওঁ তাতে আহিব কেইটা এটা আহিব MCQ আৰু 2 মাৰ্কছৰ এটা আহিব তাৰপিছত আছে মিডনাইট ভিজিটাৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট তো ইয়াতে কি হ'ব MCQ 3টা আহিব আৰু 4 মাৰ্কছৰ এটা কুৱেশ্যন আহিব আৰু যদি আমি চাওঁ ফুটপ্ৰিণ্টছ উইদাউট ফিট বা দ্য হেক ড্ৰাইভাৰ তাৰে কি হ'ব 4 মাৰ্কছৰ এটা আহিব তো ইয়াতে এটা কথা বুজাই দিওঁ যে মিডনাইট ভিজিটাৰ অৰ দি পেলাই আহিব এই কুৱেশ্যন অফ ট্ৰাষ্ট মিডনাইট ভিজিটাৰ অৰ দি পেলাই আহিব কুৱেশ্যন অফ ট্ৰাষ্ট মানে যিকোনো এটা কৰিলেই হ'ল ঠিক তেনেদৰে ফুটপ্ৰিণ্টছ উইদাউট ফিট অৰ আহিব কি হেক ড্ৰাইভাৰ তো দুটা পৰা এটা কৰিলেই হ'ল বা এনেকুৱা থাকিব পাৰে 4টা কুৱেশ্যন দি দিলে তাৰে 2টা কৰিব লাগে তেনেকুৱা দিব পাৰে তো যি কি নহওক গ্ৰামাৰত যদি চাওঁ গ্ৰামাৰত আমাৰ টোটেল গোটেইখিনি MCQ আহিব গ্ৰামাৰত কেইটামানহে তোমাৰ হেৰি আহিব শ্বৰ্ট এনচাৰত মানে টোটেল যদি চাওঁ গ্ৰামাৰত ইয়াতে চোৱা 4টা MCQ এইপিনে 6টা MCQ টোটেল 10টা কি আহিব MCQ আহিব আৰু ইয়াত 2 মাৰ্কছকৈ 3টা দিব মানে কৰিবলগীয়া দিব 2 মাৰ্কছকৈ কৰিবলগীয়া 3টা দিব তো টোটেল আমাৰ গ্ৰামাৰত কিমান হ'ব 16 হ'ব তাৰপিছত ট্ৰান্সলেশ্যন ছাবষ্টেট ৰাইটিং তাতে দিব 3 মাৰ্কছৰ দিব আকৌ যদি আমি চাওঁ এছে ৰাইটিং তো এছে ৰাইটিঙৰ 5 মাৰ্কছ দিব এছে অৰ ষ্টৰি 2টা পৰা এটা আহিব 2টা পৰা এটা লিখিব লাগিব লেটাৰ আৰু ৰিপৰ্ট ইয়াতে 2টা পৰা এটা লিখিব লাগিব ইয়াতে দিব 3 মাৰ্কছ আৰু ৰিডিং কম্প্ৰিহেনশ্যন চিন পেছেজ সেইখিনি কি দিব তাৰে অবজেক্টিভ টাইপ দিব 2টা আৰু লিখিবলৈ দিব 2টা 2 নম্বৰীয়া 2টা দিব আৰু MCQ 2টা দিব নেক্সট আছে ৰিডিং কম্প্ৰিহেনশ্যন যদি চাওঁ আনচিন পেছেজৰ কথা কওঁ তাতে MCQ 4টা থাকিব তো এনেদৰে কি হৈ যাব 90 মাৰ্কছ হ'ব আৰু তোমালোকৰ 10 মাৰ্কছটো জানাই তোমালোকে প্ৰেক্টিকেল থাকিব তো বাকী ছাবজেক্টবিলাকো তোমালোকে এনেকৈ মিলাই চাব পাৰা ক'ৰ পৰা কিমান আহিব ক'ৰ পৰা কি MCQ আহিব কিমান পৰা 2 মাৰ্কছৰ কুৱেশ্যন আহিব
তো তেনেকৈ তোমালোকে মিলাই চাব পাৰিবা আৰু তোমালোকে যদি পাৰা যোৱা বছৰৰ কুৱেশ্যন পেপাৰ ফ'ল' কৰিব পাৰা তাত কেনেধৰণৰ ব্লু প্ৰিণ্ট আহিছিলে এইখনৰ লগত সেইখন মিলাই চাব পাৰা তেতিয়া তোমালোকৰ আইডিয়া এটা হ'ব যে কেনেধৰণৰ কুৱেশ্যন আহে তো যি কি নহওক এইখনে আছিলে ব্লু প্ৰিণ্ট তোমালোকে সেইটো ডাউট নাৰাখিবা যে এইখন ফ'ল' কৰা হ'ব নে নহ'ব তো এতিয়ালৈকে যিহেতু ব্লু প্ৰিণ্ট একো ৰিলিজ কৰা নাই তো এইখন মতেই হ'ব আৰু যদি নতুন আপডেট আহে কিবা সেইটো মই জনাই দিম বাৰু তো এতিয়ালৈকে তোমালোকে এইখনে চিয়'ৰ বুলি ধৰি ৰাখা নতুন যদি নাহে তো এইখনে ফ'ল' কৰা হ'ব তো এইখনে আছিলে HSLC 2026ৰ ব্লু প্ৰিণ্ট আৰু ইয়াতে এটা ইনফৰমেশ্যন দিওঁ যে আমাৰ তৰফৰ পৰা ইংলিছৰ কাৰণে ক্লাছ 10ৰ ইংলিছৰ কাৰণে যিসকলৰ নোটছ নাই বা MCQ তেওঁলোকে প্ৰেক্টিছ কৰিব পৰা নাই তো তেওঁলোকৰ সুবিধাৰ্থে আমি লৈ আহিছোঁ MCQ প্লাছ নোটছৰ এটা কোৰ্চ মাত্ৰ 99 ৰুপিজত মই আমাৰ ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিছোঁ তো এপত গৈ পেলাই তোমালোকে এইখিনিত বাই কৰিব পাৰিবা আমাৰ কোৰ্চটো বাই কৰিব পাৰিবা তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং কেন লাৰ্ণ